নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আজি পুৱাতেই জয়ন্তদা আহিছে, তাকে আজি বোলো তেওঁ হৰ্ণবিল চাম বুলি ভাবিছিলে। হৰ্ণবিল দেখুৱাব পাৰিলে মানে ভাল লাগিলে। কেনেকুৱা লাগিলে জয়ন্তদা হৰ্ণবিল চাই কওক? বঢ়িয়া লাগিলে, কাৰণ এই গোটেই খেলটো তাৰমানে নাজিৰা চুক ৰাইজেই মেইন। নাজিৰা চুকৰ ৰাইজ মানে বিৰাট সচেতন এই ক্ষেত্ৰত। 2020 বা 2019 মানৰ পৰা মানে হৰ্ণবিলে ইয়াত ঘৰ বনাই আছে, যথেষ্ট ধুনীয়া। ৰাতিপুৱা আহিলেই আপোনালোকে দেখিবলৈ পাব। এইটো আছে যোৰহাটৰ বাহানা কলেজৰ কাষেদি সোমাই আহিব লাগে। নাজিৰা চুক গাঁও বুলি কয়, তাতেই হৰ্ণবিলৰ মানে বসতি। আৰু সেইকাৰণে এই হৰ্ণবিলকেইটা আমাৰ গোটেই বাহানা অঞ্চলতে ঘূৰিব। বাহানা বুলি নহয়, আচলতে যোৰহাটৰ এটা গৌৰৱ বুলি ক'ব লাগিব। আৰু ভিডিঅ' আমি বনাম, আমি নিমাতী যাম অলপ পিছত। নিমাতীটো বেলেগ আমি দেখিম চাগে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। আমি এতিয়া চাই আহি আছোঁ, ব্লেক নেক ষ্টক এটা কৰি আছে মানে, তাকে চাওঁ। বহুত দিনৰ দেখিছোঁ, মই বহুত দুবাৰহে এতিয়ালৈকে ইয়াত ফটো লৈছোঁ। এতিয়া বৰ ধুনীয়া জেগা এটাত আছে, চাওঁ আমি যদি পাৰোঁ ল'ব পাৰিম। বিগিটাৰ আগত পাই যাম বলক, আৰু সি তাতে বহিছে চাগে। দেখিলে ধৰিব নোৱাৰি। অ'কে, ৱাৰবিলাকবোৰ ইমান ক্ল'জ, এইটো স্পেচিছ আৰু এইটো স্পেচিছৰ মাজত দেখা আইডেণ্টিফাই কৰাটো টান। অ'কে, আমি বৰ্তমান নিমাতী চৰলাত চৰাই চাই ফুৰিছোঁ। লগত জয়ন্তদা আহিছে। তেওঁ আচলতে কৰ্মসূত্ৰে তেওঁ থাকে লণ্ডনত। তাকে তেওঁ গুৱাহাটীলৈ আহিলে, ইয়ালৈ প্ৰায় যোৰহাটলৈ আহি পেলাই চৰলা বিললৈ আমি প্ৰায়ে আহোঁ মানে। কিন্তু এতিয়া তাকে বহুত ধৰণৰ চৰাই দেখিছোঁ। এতিয়া চৰলাটো এতিয়া চৰাই পূৰা এটা কমপ্লিট এটা এৰিয়া আৰু চৰাই সকলো চৰাই পোৱা গৈছে এতিয়া। তাকে আজি আকৌ আমি দেখি আছোঁ এতিয়া আমাৰ আজি বহুত দিনৰ মূৰত তেলীয়া খাৰেং, যিটো আমাৰ ব্লেক টেংক ষ্টক কৰে, সেইটোও দেখিলোঁ। কিন্তু খুব কম আহে ইয়ালৈ, নিমাতী চৰলালৈ খুব কমকৈ দেখিব পোৱা যায়। আজি বহুত দিনৰ মূৰত দেখিলোঁ আকৌ, তাকে ভাল লাগিলে। তাৰপৰা ৰাতিপুৱাতে হৰ্ণবিল দেখিছোঁৱেই, আৰু এনেই বিভিন্ন ধৰণৰ হাঁহ ইয়াত আছেই। তেওঁ ফটো লৈছে কিবি, আৰু ময়ো অলপ লৈছোঁ। ভাল লাগিছে, পৰিৱেশটো যথেষ্ট শান্ত হৈ আছে যদিও কিছুমান কাম চলি আছে কাৰণে অলপ ডিষ্টাৰ্ব হৈ আছে আৰু তেওঁ বুলি। এতিয়া কিছুমান মাৰ্চ এৰিয়াৰ আছে, সেইটো মাৰ্চ এৰিয়া উৰি পেলাই মানে চৰাই ধৰিবলৈ চেষ্টা কৰি আছে। তেওঁ তাকে ফটো ল'বলৈ বিচাৰি ফুৰিছে। ভালেই লাগিছে বস্তুটো, যথেষ্ট ধুনীয়া এটা পৰিৱেশ। আজি আমি ৰাতিপুৱা 6:30 পৰা এতিয়া 3:15 হ'লগৈ। আমি চৰাই চালোঁ আজি জয়ন্তদাৰ লগত, কিন্তু যথেষ্ট ভাল লাগিলে। বহুত সৰু সৰু চৰাই দেখিলোঁ, আৰু এটা ইনচিডেণ্টো হ'ল। বেগটো এঠাইত থাকি আহিলে, আমি বেগ বিচাৰি গ'লোঁ, গাঁওবুঢ়াই পুলিচক খবৰ দিলে, বহুত কথা হৈ গ'ল। কিন্তু একো নাই, আমি যে মেনেজ কৰি পেলালোঁ আৰু ভালেই লাগিলে। জয়ন্তদা কেনেকুৱা লাগিলে আজি কওকচোন অভিজ্ঞতা আপুনি? বঢ়িয়া ভাল লাগিলে আজি। আগতো আহিছোঁ, হয়, আগৰ নিচিনাই বেয়া লগা নাই। লাইফাৰ পালোঁ কেইটামান। গুৱাহাটীত ফ্লাই কেটছাৰ আমাৰ লাষ্ট আছিলে এইটো, সেইটো লাইফাৰ। আগতে ফটো পোৱা নাই, ফটো দি দিম লাগিলে দিম আমি ঠিকেই ধুনীয়াকৈ। বাকী জেনেৰেল আমাৰ লোকেল আছেই। ফেঁচাকেইটা, স্পটেড আৰু এছিয়ান বাৰ্ড আউলেট, পাইড হৰ্ণবিল পালোঁ, সেইটো ৰাতিপুৱাই পাইছোঁ আমি। বিগিনিং আমাৰ পাইড হৰ্ণবিলেৰে বিগিনিং কৰিলোঁ, আৰু গুৱাহাটীৰ ফ্লাই কেটছাৰে শেষ কৰি দিছোঁ আৰু আজি ভাল লাগিলে যথেষ্ট। আপুনি আহি থাকিব, ভাল লাগিব। কাৰণ এই চৰলাবিল অঞ্চলটো মানে যথেষ্ট সংৰক্ষণৰ দৰকাৰ আছে মানে, কাৰণ ইয়াত বহুত ধৰণৰ চৰাই প্ৰজাতি ইয়াত দেখাই পোৱা যায়। কাৰণ এইটো বাৰ্ড টুৰিজিমৰ এটা ডাঙৰ স্পট আৰু এটা আমাৰ যোৰহাটৰ। তেওঁ লণ্ডনৰ পৰা যেতিয়া আহে গুৱাহাটীলৈ, যোৰহাটলৈ আহি পেলাই ইয়ালৈ আমি আহোঁৱেই প্ৰায়। চ'
চ' সেইকাৰণে তেওঁ ভাল পায় জেগাটো আৰু লগতে ভালো লাগিলে আজি বহুত চৰাই দেখিলোঁ আপোনালোকৰ জেগাটো আচলতে প্ৰমোট কৰিব লাগে আমি বহুত বাৰ্ড পোৱা যায় ইয়াত চ' যিসকলে চৰাই ভাল পায় তেওঁলোকে এই জেগাটো কথা চবতে লিখিবও লাগে বা এনেকৈ ভিডিঅ' শ্বেয়াৰ কৰিব লাগে যথেষ্ট ভাল এটা পৰিৱেশ তেতিয়া আৰু ভাল হয় মানে জেগাটো যথেষ্ট বাৰ্ড আছে মানে ইয়াত যি নাচালে মানে বুজি পোৱা নাযায় মানে চ' ইয়াত লেতেৰা কৰিছে কিছুমান জেগা পিকনিক খাবলৈ আহি পেলাই এনেকুৱা কিবা প্লাষ্টিক বস্তু পেলাইছে এইটো নহ'লে ভাল আচলতে জেগাটো এনেই যথেষ্ট ধুনীয়া জেগা এটা গ্ৰীণ এটা পৰিৱেশ চ' ইয়াত ওলাই আহিয়ে ভাল লাগে চ' সেইকাৰণে ইয়াত বাৰ্ডৰ যিবোৰ প্ৰজাতি ইয়াত পোৱা যায় সেইবোৰ ভালকৈ ৰেকৰ্ড কৰাটো আমি চেষ্টা কৰিছোঁ ৰেকৰ্ড কৰিবলৈ কি পোৱা যায় আৰু চ' সেইকাৰণে ভাল লাগিলে ব্লেক হেডেড ষ্টক সেইটোৱে ব্লেক হেড ষ্টকো আছে ব্লেক নেক ষ্টকো আজি দেখিছোঁ সেইটো আগতেও পাইছোঁ বাৰু কিন্তু খুব কমকৈ পোৱা যায় চ' ভাল লাগিলে ধন্যবাদ ভিডিঅ' চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল পায় আমি এনেকুৱা বাৰ্ডিং ভিডিঅ' দি থাকোঁ মাজে মাজে সময় পালে সকলো ব্যস্ত যদিও আমি দেওবাৰ দিনটো অলপ ব্যৱহাৰ কৰোঁ চৰাই চাবৰ কাৰণে ত' ধন্যবাদ ভাল লাগিলে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ